ঠিক তেনেকৈ নহয়, শাওনৰ প্ৰতিটো সোমবাৰে বোলবমৰ পিছত সোমবাৰে ইয়াত ভক্তৰ অগণন ভিৰ হয়। এটা প্ৰবাদ আছে, শাওনৰ সোমবাৰকেইটাত যদি তেওঁলোকে শিৱলিংগত পানী দিয়ে বা বেলপাত দিয়ে, তেতিয়া তেওঁলোক ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয়। এই আপ্তবাক্যশাৰী লৈয়ে বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহ আহি ইয়াত আমাৰ ভিৰ কৰে। আমিও যৎপৰোনাস্তি তেওঁলোকক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে প্ৰণালীবদ্ধভাৱে তেওঁলোকে ইতিমধ্যে মন্দিৰত প্ৰৱেশ কৰিছে আৰু যথেষ্ট ভিৰ আছে ইয়াত। গতিকে আজিৰ এইখিনি আৰু বেলেগ আৰু একো নাই। এই শিৱলিংগত বেলপাত দিলে নতুবা শিৱলিংগত যদি পানী বা গাখীৰ দিয়া হয় তেনেহ'লে নিজৰ মনোবাঞ্ছা পূৰ্ণ হয়। এইটো ইয়াত এটা প্ৰবাদ আছে আৰু ইয়াত চাক্ষুষ প্ৰমাণো আছে। হয়, আমাৰ এই শাওণ মাহত প্ৰতি বছৰে এই মানে ভক্তপ্ৰাণ ৰাইজ ইয়াত আহি মনোবাঞ্ছা পূৰণৰ কাৰণে আমাৰ মন্দিৰত পূজা অৰ্চনা কৰে আৰু আমিও যৎপৰোনাস্তিভাৱে আমি পৰিচালনা সমিতিৰ সদস্য হিচাপে আমি এই দৰ্শনাৰ্থী ভক্তপ্ৰাণ ৰাইজক আমি যিমান পাৰোঁ সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ। তেখেতসকলৰ যি সুবিধা অসুবিধা সেইখিনি পৰ্যাপ্ত পৰিমাণে আমি তাৰ ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি আগ্ৰহী হওঁ। গতিকে আমাৰ ভাল লাগে, কাৰণ এই মাহটোত আমাৰ যিহেতু এটা উৎসৱমুখৰ পৰিৱেশ হয় আৰু ৰাইজেও আহি ইয়াত ভাল পায়, সকলোৰে মনোবাঞ্ছা পূৰ্ণ হয়। Iya, iya mau yang kayak